গাইস যিমান ঠেকছা খালি নুঠে হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে আজি এটা ইউনিক ভিডিঅ' বনিবলৈ গৈ আছে। মই যাই আছোঁ গাড়ীত, মানে কণ্টেণ্ট চেঞ্জ, চিধা যাম এখন গাড়ীত, মানে গাখীৰৰ গাড়ী। যাই আছোঁ চিধা কোকৰাঝাৰ। আৰু চাৰ্টটো কেনে লাগছে, টি চাৰ্টটো মানে আগতে ৰিল বনাইছিলোঁ না চাপৰিৰ দৰে ৰিং লাইটেদি, সেই টি চাৰ্টটো আজি দেখাব লালনাত পিন্ধি লৈছোঁ। এতিয়া যাই আছোঁ, আমাৰ সদ্যকা আছে ইয়াতে, মই গতিকে দুই যাম এতিয়া কোকৰাঝাৰ বলক। মানে গৌৰীপুৰৰ পৰা মাল উঠাব লাগে, উঠি পেলাই কোকৰাঝাৰত দিব লাগে। সকলো দেখাই আছোঁ ভিডিঅ'টোত, বনি থাকক, একদম মজাদাৰ হ'ব। এতিয়া বলক গাড়ীৰ ভিতৰত যাওঁ। গাইছ গাড়ীৰ ভিতৰত কি যাবি, গাড়ীৰ হাত কৰি হাত গন্ধা বেমাৰেই আছে সোপা যোগাৰ। মানে গাড়ী বোলে ডিজেল টানিব নোৱাৰে, সেইকাৰণে পেট্ৰল ভৰাই পেলাই বোলে ষ্টাৰ্ট কৰোঁ, এতিয়া টাচ চিংচি বোলে। বাকী আমাৰ ছাৰেতো এটা ঘূৰি ঘূৰি মেকানিক হৈ গৈছে। এতিয়া গাড়ীটো এটা থৈ লওঁ, এইটো কামত আহিব। আৰু কি আছে নাই, ব'ল গৌৰীপুৰক লাগি মই চলাওঁ। লগত গাড়ী তই চলবি। লোড গাড়ী মানে একদম কমেই চলাম মই, কাৰণ মাল মানে লোড লৈ পেলাই চলোৱা ইমান অভ্যাস নাই। সেইকাৰণে ৰিক্স নাইলে এনেকা, ইধৰ চিধা আছে বেঠলে এনেকা খালী গাড়ী চলাব সহজ হয়, মানে ওজন চোজন নাই, পাতলা। বাকী ষ্টাৰিঙত বহি লৈছোঁ, ফুল ফিল ল'ম আজি। গাইস এতিয়া আমি চাৰিআলিত আছো। এই চাৰিআলিৰ ভিউ চাৰিআলিত ভিউ দেখাব যাতে আকৌ বন্ধ নহ'লে হয়। মানে নতুন নতুনকে চলিছি না, নতুন নতুনকৈ এখন গাড়ী মানে গাইছ চেল্ফৰ অপশ্যন নাই। আৰু পাৱাৰ ষ্টেৰিং আছিল, পাৱাৰ ষ্টেৰিঙৰ বোলে কলমে কিবা ভাঙি গৈছে। এতিয়া পাৱাৰ ষ্টেৰিঙো কাম নকৰে, ব্ৰেকটো নালগে। এই আধা কিলোমিটাৰ দূৰত যায় ৰাখিব যায় ব্ৰেক। এইটো গাইছ আহি পালোঁ চিধা টোল গেট। এতিয়া হন্দি যাব পাৰিম নে নাইবা, এই পাৰিংগা মানে হন্দি মানে টোল আছে, কিন্তু এই এফাক এটা কমকৈ আছিল। সেইকাৰণে কোনটো লাইনত যাওঁ, এই লেফ্ট চাইডৰ লাইনটোত লগাই দিওঁ। সেইটো লাইনত গাড়ী কম আছে, সেইকাৰণে দুখন ইফালে এখন। এই গাড়ীৰ কিন্তু ব্ৰেকিং মানিব লাগিব দেই, একে ভাল ব্ৰেকিং। কিন্তু আগত ভেস্পাৰকেইখনতে ভাল আছিল। নাম্বাৰ মাৰবে নাম্বাৰ মাৰিব দিব লাগিব। মারবো দি আগে দি গাড়ি আগে বাবা হ'ব কি নাম্বাৰ ক'ব লাগিব নেকি? নাম্বাৰ মাৰো বুলি কিয় কনফিউজ কৰি দিয়ে আকৌ মাজতে? নহয়, গাড়ীৰ নাম্বাৰ মারলি এই তোলটো বেলেগ গাড়ীৰ ফাস্টেগ লাগি আছে। ফাস্টেগটো বেলেগ গাড়ী গাইছ, এতে লগাই থৈ দিছি, নাম্বাৰত পইচা মাৰাই আছে। চব যোগাৰ মানে বেলেগ বেলেগ হৈ আছে, ভগৱান জানে আজি কি হ'ব কি নহ'ব। সঁচা চব নতুন নতুন এক্সপিৰিয়েঞ্চ দিয়ে। ব্ৰেক নোহোৱা গাড়ী ফাৰ্ষ্ট টাইম চলাম, পাৱাৰ ষ্টেৰিং নোহোৱা গাড়ী ফাৰ্ষ্ট টাইম চলাম। ষ্টাৰ্ট এটা চেল্ফত ষ্টাৰ্ট নহয়, মানে চেল্ফ কৰিব লাগে, নামি যাব লাগে মানুহ। ট্ৰাফিক জামত যদি মানে সেই হয়, ষ্টাৰ্ট বন্ধ হয়, কি অৱস্থা হ'ব দেচোন, পিছফালে গোটা লাইন লাগি যাব। বাকী যি নহওক, মানে ই আছে যিহেতু মোৰ টেনশ্যন নাই, কাৰণ যি নহওক ই চাই ল'ব, মোৰ কি বিশ্বাস আছে। গতিকে সেইকাৰণে আৰু বিন্দাছ হৈ পেলাই আজি ওলছোঁ। মানে গোটেই ৰাতিটো আছোঁই, যিহেতু ফুল মানে ফান হ'ব, যি কৰোঁ চব দেখাই আছোঁ, টেনশ্যন নাই। এতিয়া খালি গৌৰীপুৰ পাবাক লাগে অপেক্ষা। গৌৰীপুৰটো পালি ৰক্ষা। মানে লোডেড গাড়ী মই আৰম্ভণিতে নচলাওঁ, ই অলপ চলাই লওক, তই এতিয়া মানে এনালাইজ কৰিম কেনেকৈ চলাইছে, কোনটো মানে স্পীড ব্ৰেকাৰ, কিমান স্পীড শ্ল' কৰিছে, সেইখিনি চাই ল'ব লাগিব। নহ'লে মালেদি উল্টি যাব লাগিব, গম পাই না। মানে অভিজ্ঞতা নাই না মাল গাড়ী ডাইৰেক্ট চলোৱা, সেইকাৰণে এক নাচাওঁতে চলাব নোৱাৰা। গতিকে ই চলাই লওক ভালকৈ, তাৰপিছত মই ইয়াত চাই পেলাই যদি পাৰোঁ তেতিয়াহে চলাম। আহি পালোঁ ফাইনেলি কোম্পানীটো। বাকী গাড়ী ইয়াতে পাৰ্কিং, ময়ে পাৰ্কিং কৰিছোঁ, কিন্তু ষ্টাৰ্টটো এইখিনি আপ আছে না মালটো। ইয়াতে মানে আপটোত গম পোৱা নাই ষ্টাৰ্টটো হৈ গৈছে বন্ধ, আকৌ নামি পেলাই ষ্টাৰ্ট দিছে, মানে পেট্ৰল ভৰাই পেলাই। বাকী গাড়ী লোড হৈ আছে, লোড হোৱা দেখাম নেকি? এইখন গাড়ী গৈছে বেয়া ধুলে লগত থৈ গ'ল। বাকী গাড়ী লোড হৈ আছে, লোড হোৱা দেখাম নেকি? বলক দেখাই আছোঁ। বাকী আৰু ধুনীয়া ভিউ আৰু একদম একোৱেই নাই, ফুটান। গাড়ী আনলোডিং প্ৰথম, মানে ক'ৰবাত কেৰেট থকা আছে আগৰে, এটা আনলোডিং মানে খালীকেইটা এটা ভৰাইছে, এতিয়া লোডেডকেইটা আকৌ এটা ভৰাব, মানে তাৰ পৰা আনি দিব। আমাৰ হাই বুলি কৈ দিয়া। গজব বেজতি হে। বাকী এহেঁতেতো ৰেগুলাৰ আহি নাই কিনে ফ্ৰী হৈ আছে, মোক দেখা পাই চাগে মানে অলপ চক খাইছি নতুন না অলপ। মই এটা আহি পাইছোঁ আগতে, গাখীৰ গাড়ীত কাম কৰিছিলোঁ 2 দিন 3 দিন কাম কৰিছিলোঁ। 8,000 টকা মান্থলি চেলাৰী দিছিল, 800 টকা পাইছোঁ। 800 টকা লৈ পেলাই ঘৰত গৈছোঁ 3 দিনত। বাকী আমাৰ চাৰি যে কৰা আছে, তাৰ কাৰণে চেলিউট ভাই, বিৰাট কষ্ট আছে। দেখা পাব নহয়, দেখা পাব ফুল লোডেড হৈ পেলাই আকৌ লোড কৰিব, ইয়ে কৰিব লাগিব।
লেবাৰ নাই লগত একলাই মাৰে সেইকাৰণে মানে যোনটো চলি আছিল সেইটো চলি অলপ বেয়া সেইকাৰণে আৰু একলাই মাৰি আছে বাকী আৰু এই ষ্টিকডাল মোৰ তাত নাই সেইকাৰণে মই টান দিব পৰা নাই একো নাই খালী কেৰেট লোডিং কৰাত সহায় কৰি দি আছোঁ অলপ বঢ়িয়া কিন্তু দেই গাইছ বহুত দেৰি ৰখিলোঁ বহুত দেৰি লোড হোৱাই নাই এতিয়াক লাগি লাকিলি মোৰ দিন ভাল আছিল চুধাৰ মানে লচ্ছি খাই আছোঁ ফাৰ্ষ্ট টাইম খাইছোঁ এইটো মানে মাৰ্কেটত মই আজিকালি দোকানত পোৱাই নাই ইয়াতে আছে বাকী খাই মজা লাগিছে তই খাই যাবি আৰু আছে তেতিয়া তই নাখা তই খা বহ দুটা আছে দুটা মই খাম নেকি খাই দেখো একবাৰ কেংকে ফুটো সেইটো দেখো ऐसे लेना है ऐसे फूटा देना है ऐसे मुंह में लेना है চুচনে কা हाँ কিমান আছে আৰু অলপমান আছে এই অলপমান মানে এনেকৈ দেখা নাপায় বাকী মজা লাগছে খাই কেতিয়াক লাগি লধুৱাই চাওঁ এটা ভিতৰত থাকিবলৈ গৰম লাগছে বাহিৰত থাকিও গৰম লাগছে ক'ত থাকোঁ ক'ব নোৱাৰোঁ দোকান আছে নাই এইফালে এখনো নাই তামোল চামোলৰ দোকান খাই লওঁ তাক এইটো খাই লৈ পেলাই তাই বহু এইটো স্পীকাৰ আছে আমাৰ ছাৰৰে মানে মোৰ ভাইটিৰে গান বজাই বজাই যাম যাওঁতে টেনশ্যন নাই মানে মই যে কৈছিলোঁ এই গাড়ী ষ্টাৰ্ট দি নামি পেলাই কিবা এইটো এয়াৰ ফিল্টাৰ নেকি এইটো দি আৰু তেলটো কৰিছে পেট্ৰল তাতে আছে এইটো ডিজেল গাড়ী পেট্ৰল দি ষ্টাৰ্ট হয় কি মজা পৰা লোডিং হ'ব এতিয়া আমাৰ সদ্যকাই লোডিং কৰি আছে 1 ছেকেণ্ড এইটো লোডিং কমপ্লিট গাইছ এতিয়া বলক চিধা যাওঁ গাড়ীত বহি কিমান কি মাল ধৰিছে ইয়াতে এয়াহে ভাল ড্ৰাইভাৰ মই মানে গাড়ী চলাই জপকে দাওঁ মাৰে ই চলাব এতিয়া চাবি কিমান স্মুথ মানুহ যদি হৈ নপৰিলি হ'ল খালি ৱাহ গাইছ ফাইনেলি ৰখি গ'ল গাড়ী ইয়াতে আৰু দোকান আছে ইয়াতে এইখন বাকী তামোল 4খানমান বঢ়িয়াকৈ পেকিং কৰিলোঁ যাতে ৰাস্তাত খাব পাৰোঁ টোপনি চোপনি নালগে সেইকাৰণে আমাৰ ছাৰো ওলাইছে কিন্তু ষ্টাৰ্ট দিয়াত যিহেতু গাড়ীখনত প্ৰব্লেম সেইকাৰণে ষ্টাৰ্টটো বন্ধ কৰা নাই এতিয়া পটাপট কৰক পটাপট যাওঁ বলক আহি গ'ল গাইছ 4খান তামোল বান্ধি ল'লোঁ এতিয়া খুলি পেলাই খাৱা আৰম্ভ কৰোঁ চুব ফাৰ্ষ্ট টাইম কিমান হ'লে এই 10:49 হ'ল এতিয়া অলপমান দেৰি হোৱা নেকি আমাৰ ছাৰে কোৱা মতে মই এতিয়া কৈ নাজানো তালোঁ কেনেকৈ যাই আছোঁ আৰু ৰাস্তাই কিনো দেখা মানুহ জমেট'ৰ এতিয়া অৰ্ডাৰ দিছোঁ অৰ্ডাৰ ডেলিভাৰী দিছোঁ কৈ থকা অভ্যাস না এনে এতিয়া ক'বাক লাগি ইমান টপিকে নোহোৱা গৈছে নতুন এই ফিল্ডত বাকী ৰাস্তা দেখাওঁ নেকি বতাহটো পৰে বুলি ভয়ে লাগে বাকী এতিয়া লাগি বাহিৰত চাৰিলে পোৱা নাই ক'ব নোৱাৰোঁ কিমান দেৰি লাগিব বাকী এইটো খাই লওঁ দে তামোল খান হাতত থাকাই নাখাওঁ গাড়ীত ক'ব পৰা নাই তোলকে ড্ৰাইভাৰ লগাই তামোল খান খাই পেলাই কথা ক'ব কাৰণে যাওঁতে 420 টকা আছিল কেইটকা কাটলে যাওঁতে চাৰিশ 20 টকা আছেতো নতুন প্ৰব্লেম মানে ফাৰ্ষ্ট ট্ৰেকখন বেলেগ গাড়ীৰ देखिए पॉइंट बैलेंस कर दिया बहुत लगाया है रिचार्ज नहीं है हाँ आरो मारे दे जावा दिया ना बैक कर गाड़ी नहीं
কাহিনীটো দেখাব চেষ্টা কৰিছোঁ টাইমত তামোল দুখন খাই ল'ব দিয়ে ভালকৈ কথা ক'ব পৰা নাই এতিয়া পেলব ষ্টেণ্ড এটা খোট পাই আছোঁ এতিয়া ৰিচাৰ্জ কৰি দিয়াক লৈ ৰখিব লাগে ৰিচাৰ্জ কৰি দিয়া হ'লে যাব লাগে বাকী বঢ়িয়া গান বাজি আছে কপিৰাইট লাগব বুলি এতিয়া বজাব পৰা নাই মানে 6 ছেকেণ্ডৰ ওপৰত বজালে কপিৰাইট লাগি যায় 6 ছেকেণ্ডক লৈ পাৰি 6 ছেকেণ্ড বজালেনো কিনো মজা পাম একো নাপায় সেইকাৰণে বজোৱাই নাই মানে বন্ধ কৰি গৈ আহিছোঁ বাকী এতিয়া দেখ কিতাক লৈ দিয়ে চাওঁ ৰখিবলৈ যাওঁ গাইজ এতিয়া আমি খৰাকি লওঁ মালিকৰ পৰা দিছ ইজ মালিক এইটো এই খৰাকিটো লওঁ গাইছ মানে এতিয়া গুৱাহাটী বোলে চৰি বাইহাটা চাৰিআলি এৰিব সময় হৈ গ'ল মানে ই খলাকি নে কি ক'লা এইটো খৰাকি খৰাকি বোলে মানে খাৱা খৰচ এটা দেই যি খাৱা পইচা 300 টকা সেইটো লৈ ল'লা মালিকৰ তাৰ পৰা ভিডিঅ'টো কেনে পাইছে ক'ব এতিয়া গাইছ ৰাস্তা জুখি যাই আছোঁ নলবাৰী পাৰ হ'লোঁ মানে আজি ফাৰ্ষ্ট টাইম বেলালুনাও দেখা পালোঁ আৰু এই নলবাৰীত খোলা CSI গাৰ্লছ স্কোৱাড ইণ্ডিয়া সেইও দেখা পালোঁ ভাল লাগছে মানে বহুত দিন হৈছে নলবাৰী না যোৱা বছৰৰ উপৰি বছৰ চাগে নহয় 2023 জুন মাহত আহিছিলোঁ মানে জন্মদিনত ইফালে ক'ত গৈছিলোঁ আমি গৰখীয়া মন্দিৰ নেকি গৰখীয়া মন্দিৰত যাওঁতে পিন্ধি গৈছিলোঁ তেতিয়াই আহিছিলোঁ তাৰপিছত অহা নাই আৰু আজি দেখা পাই ভাল লাগছে বাকী আৰু ৰাতি কিন্তু কাৰ মানে কি বুলি কয় এইটো ডাম্পাৰ এইখনত ডিচিপ্লিন দেখি ভাল লাগে দেই একদম এটা লাইনত বাকী আমি কাটি উঠি পেলাই বাৰু ওলাই আহিছোঁ কাৰণ আমাৰ হৈছে আধা ঘণ্টামান লেট মানে 7 জেগাত আছেনে দিবা গাখীৰ 3 জেগাত গাখীৰ দিব লগা আছে জেগাই নামি দিব লাগিব প্ৰথম দিব লাগে এতিয়া টিহু চক পোৱা নাযায় টিহুত যাই পেলাই আপোনালোকক দেখি আছোঁ মানে দোকানৰ বোলে চাটাৰ খুলি পেলাই থৈ যাব লাগিব ক'ব নোৱাৰোঁ কোন জেগাত মানে এইখিনি টিহু চক পালোঁ বাকী আৰু এইখন দৰ্জাৰ বৰ প্ৰব্লেম এই খালি নাযায় গোটেই মানে গাইছ মই দৰ্জাখন দেখাই দি আছোঁ ৰ'ব 1 ছেকেণ্ড গাড়ী পে নামলোঁ না এনেকৈ শুন যিমান মাৰ নালাগে ইয়াতে দাঙি দিব লাগে এইখিনি চাওকচোন গেপ কিমান গেপ আছে ইয়াতে দাঙি দিব লাগিব এয়া এইবাৰে লাগছি হয় না মানে ভিতৰৰ পৰা এনেকৈ দাঙিব বল নাপায় না সেইকাৰণে বাহিৰৰ পৰা মাৰিব লাগে সেইকাৰণে খিৰিকী দি পাৰ হৈছিলি বাকী ঘৰটো কিন্তু ভাল লাগছে দেই ৰাতিপুৱা আৰু কি দেখিছে ক'ব নোৱাৰোঁ ঘৰটো ভাল লাগছে আৰু মজা লাগছে এইফালে কাৰণ গান বজাই আহিছোঁ একদম ফিল একদম ফেণ্টাষ্টিক হেপ্পী মানুহ উঠি এইফালে নুকুবেলি হ'ল কাৰণ এইটোও মানুহৰ ঘৰ ইফালে চোতালে আছে কিজানি ডাইৰেক্ট হ'ল না যৌ নাম কি মাল দিব লগা আছে ষ্টাৰ্ট কৰোঁতে জামেলা ইয়ে ষ্টাৰ্ট কৰিব জানে মই নাজানো না সেইকাৰণে জান নেঙুৰ সিয়ে ঘূৰাব নাই মন নেঙুৰডাল সি ঘূৰাব নোৱাৰে না এনেকুৱা তাৰ গাড়ী এতিয়া সিয়ে জানে সি চলাই থাকে ওখান গাড়ী বহুত লগ চগ মাৰাই নাই ডাঙৰ বাবৰি আছোঁ আইচক্ৰীম পায় নেকি আইচক্ৰীম পায় হ'ব মাল আমাৰ ছাৰে কাউণ্টিং কৰি আছে বাকী দিয়া গ'ল এই তাতে খালী কেৰেট থাকে খালী কেৰেটকেইটা ইয়াতে যিমানকেইটা কেৰেট দিলে সেইকেইটা ইয়াতে ভৰাই ল'লোঁ খালী কেৰেট হৈ গ'ল কেৰেট দৰ্জা লওক এখাতে এতিয়া ছাৰে কাউণ্টিং কৰিব কৰি পেলাই এতিয়া যাওঁ গৰম লাগি গ'লে এই পলিষ্টাৰ মালটো তলত গেঞ্জি পিন্ধা নাই তথাপি বেছি গৰম লাগি আছে কিহেদি ষ্টাৰ্ট দিম মই নাজানো কাপোৰেদি পেথো ফিল্টাৰটো খুলিব লাগে বোলে আয়া ওপৰতো ক্লিপ আছে এই চালা আইডিয়া নাই না মোৰ এই গেল তলত বাগেৰি এনেকৈ ওলাব না কাপোৰেদি ক'ত লগাই তেল এইখিনিত নেকি একদম ভিতৰত সোমাই দিম সৰু এইটো কোনকৈ সোমাব সোপা দিব লাগিব সৰু দি আছে দে দিছোঁ বাহ শিকি গ'ল গাড়ী ষ্টাৰ্ট দিবে আইয়া ৰ'ব বহি লওক নহ'লেতো নহ'ব বহি নল'লি গাড়ী আকৌ নিউট্ৰেল নকৰিলে ষ্টাৰ্ট নহয় না নিউট্ৰেল নিচিনা হৈছে দে
দিছোঁ ষ্টাৰ্ট দিবা বাকী হেণ্ডবেগ উঠি হৈ আছে কথা নাই কাপোৰ আৰু তেল জানা হৈছে গাড়ী শিকিলোঁ দি এটা ভাল বস্তু শিকিছোঁ গৰম লাগছে দেই তামাম গৰম লাগছে এই মুঠপে গেছি মুঠি হওক এতিয়া ইয়াতে বেক কৰি নিব কেনেকৈ হ'বা মই চলো নে তাক দিওঁ ঘূৰাব জেগা ঐ বেকত নিওঁ নেকি বেক কৰ ৰ'ব বেক কৰোঁতে আৰু ভিডিঅ' কৰিব পাৰিবেন নহয় আৰু চাৰিওফালে চাব লাগিব না গ্লাছ চাছ নাই দেখ বেকটো কৰি লওক ये लग गया हमारा हे चला ये लग गया बैक गियर ये डाउन हो गया हैंड ब्रेक এই ৰ ভিডিঅ' অফ কৰোঁ হাই গাইজ এতিয়া তাৰমানে টিউত মাল দিয়া হৈ গ'ল গতিকে এতিয়া মই অলপমান ছাইডত বহিছোঁ দাদাই গাড়ী চলাইছে বেক কৰিব পাৰছোঁ যে গাইছ ভাল লাগছি মানে এক চাইডে গলটো উলিয়াই লৈছোঁ আৰু ইফালে চোৱা নাই আৰু একো যি আছে আছে আৰু ই পিছফালে চাই আছে না টেনশ্যন নাই বাকী এতিয়া চলাম আৰু যিখিনি পাৰোঁ টোপনি লগাকলে টোপনি লাগিলে আকৌ একদিন বলক এই যাত্ৰা এনেকৈ চলি থাকোঁ গোটেই ভিডিঅ' কৰিব নোৱাৰোঁ নহ'লে আৰু গোটেই ইতিহাস হৈ যাব ক'ৰবাত এতিয়া টাইম হ'ল দুটা প্ৰায় 1:59 এতিয়া গাড়ী চলাইছে একলাই এইফালে আপোনাৰ ধুবুৰী এইফালে বঙাইগাঁও আমি এতিয়া বঙাইগাঁৱৰ ফালে এণ্ট্ৰি কৰিছোঁ বঙাইগাঁও এতিয়া আমাৰ আছে 10 কিলোমিটাৰ কিবা ক'বা একদম ক'ব লগা ভাষা নাই কিন্তু ভিউখিনি ভাল লাগে দেই বঙাইগাঁও আহিব ইচ্ছা আছে একদিন বাইক লৈ আহিম 20 টকা দি 20 টকা নাই কি 20 টাকা 40 টাকা নয় 40 টকা নহয় এতিয়া 10 টকা পাম না ওই নাকি এই কুটুক মারে গেলি কি গাইজ এই কোকৰাঝাৰত এণ্ট্ৰি ফিজ দি দিলোঁ আমাৰ বছক এটা বেশি কি পাগলা 10 টকা কই কালকে পাহৰি যাবি তাৰপিছত আরে যাবি নাকি ওই দিন কি কেনবা দিয়েছিস তুই তাকেতো 20 টকা পাম পিছে এইটো পাব কেনেকে হ'ব এখান আৰু দেখাব নালাগে কি দেখাব লাগে পিছতে আহোঁতে দেখাব লাগে আর মই থাকি না আহোঁতে তই মোক কৈ এনেকে আওয়াজ নয় খালি রাতিও থাকে না মই রাতি এই বঢ়িয়া এই গাড়ীটো পাৰি পেলাই অলপমান ঘুমিছোঁ বোলে পাবা আহিছি না এইখিনি সময়ত আৰু মানে ধৰি লওঁ মই চলাইলৈ একো দি থাকিব লাগিব সেইকাৰণে এইবিলাক চলাইছোঁ এতিয়া এইকেইটা ক'ত থওঁ আৰু পিছফালে থাকক আকৌ ঘুমাওঁ বাই বাই গুড নাইট ৰাতিপুৱা লগ পাই আছোঁ 7টা বজাত ডাইৰেক্ট পাই কিনে জেগাটো জেগা উঠি পেলাই দেখোঁ মই আগতে ঘুমাই লওঁ আহি পালোঁ দেখ গাইছ ফাইনেলি লোকেশ্যন আহি পালোঁ মানে একেলগে অলপমান মানে ঘুমিও ল'লোঁ মই ঘুমোৱা নাই আমাৰ সদ্যকাই ঘুমাইছোঁ এতিয়াও ঘুমাই আছে নেকি ছাৰে এইটো এতিয়াও ঘুমাই আছে মাতি আছোঁ এই দোকানখন খুলিছে ইয়াতে গাখীৰ দিব লাগিব দি পেলাই যাব পাৰিম চাহ তাহ আকৌ খাব পোৱা নাই মই এনেই তলত ঘৰটো মাৰি আছোঁ খোজকাঢ়ি টোপনি আৰু নদী গাড়ীত মানে গৰম উঠিছে গোটা আৰু মহকেইটা সময় পেন থাকে অ' ছাৰ উঠ ঘুমাইলি ঘুমাই লাগি থাকিব উঠ চাহ কাপ খোৱাৰ ব্যৱস্থা কৰ ক'ৰবাত এইখিনি খালী কৰি গাইছ হ'ল দেখ কিবাকে মাল খালি গোটাই এতিয়া যাই আছোঁ খালি চাহ বিচাৰি চাহ কাপ খাব লাগে কাৰণে টোপনি ভাঙা নাই ক'ত আৰু মাল আছে কিনো কয় কি খালি কৰিলি পিছে 5 কেৰেট এই বেছি নাই বাকী বাদ দিয়ক এতিয়া ৰাতিপুৱা আহিছে না চাহ কাপ খাব লাগে মানে টোপনিটো বঢ়িয়াকৈ লাগি আছে মুখ চুখ ধুইছোঁ হ'লেও মানে টোপনি জালটো ইমান ভালকৈ ভাঙা নাই ঠাণ্ডা বতাহটো লাগি যায় না কিবা কবি গাইজ এতিয়া অলপমান খাই চাই লওঁ অলপ চকু দিলে গো আইকনতে ঘৰতে গাইজ অলপমান খাই চাই লওঁ তাৰপিছত যাই থাকিম মানে এটাই মাল দিছোঁ এটাই এখন গাখীৰতে দিব লগা আছিল লাষ্ট আৰু ক'ত আছে আৰু এক জেগাত আছে আৰু ওলাই আছে ক'ৰবাত নহ'বাত বোলে 1 কেৰেট 2 কেৰেটকৈ দি যাব লাগে পুৰি খাই লৈ এটা বঢ়িয়াকৈ পুৰিৰ পিছত আকৌ চাহ মাৰি দিম কটকটীয়াকৈ একদম খাই টানটো এনেকৈ গুচি যাম বাকী এটা বেড নিউজ আইফোনটো পচি গাড়ীত থৈ দিওঁতে ডেছবৰ্ডত স্পীড ব্ৰেকাৰত এই খাই পৰি পেলাই টেম্পাৰখন গেছি 200 টকাৰ খান
বাকী কথা নাই আৰু আগৰ আইডিটো লাগে নেকি এই কেঁচা পিঁয়াজ আছে না ভাই কেঁচা পিঁয়াজ পিঁয়াজ নাই এই নিৰামিষ পিঁয়াজ নহয় নিৰামিষ এইটো ভাল লাগছে কনচেপ্ট নতুনকে নাইচ খাই লওক নতুনকে বনাব লাগিলে পুৰি নতুনকে চব্জি। দিছে পুৰি চব্জি পানী জগ ঠাতে আছে আছে ডাল লেনে কা ওকে খাই লওক দা গাইজ আমাৰ মাল চাল দিয়া ফুল ক্লিয়াৰ বঙাইগাঁৱত লাষ্ট পাৰ্টি আছিল বঙাইগাঁৱত মালটো দিলোঁ মালটো দি এতিয়া ডাইৰেক্ট ঘৰত এতিয়া আৰু ক'তো মাল দিব লগা নাই ডাইৰেক্ট ঘৰ ওলাম বাকী আমাৰ দাদা ইফালে ভাগৰ লাগিছে ৰাতিটো তাৰমানে টোপনি মাৰাই নাই সেনেকৈ আছে তাৰপিছত ভাগৰ লাগিছে সেইকাৰণে এতিয়া এই অৱস্থাত পুৰা টোপনি গাইছ যিমান ঠেকচা খালিও আৰু নুঠে গতিকে ৰাস্তাত যদি কিবা ক'ব লগা থাকে বা দেখাব লগা থাকে দাদা উঠিলে দেখাব আৰু যদি নাথাকে তেতিয়াহ'লে মানে ডাইৰেক্ট ঘৰত ভিডিঅ'টো এণ্ডিং হ'ব টোপনিৰ পৰা উঠিলোঁ গাইছ গাটো অলপ বিহেছি মানে চিটটো ইমান মানে চিটত ঘুমা অভ্যাস নাই না এই সৰু চিটটো কি কেনেকৈ ঘুমাই থাকে ইয়ে জানে ধনকেতো হ'লেও জেগা নুখুলে বাকী আমি পাইছোঁ ৰঙীয়া ফ্লাইঅভাৰ ঘৰত যাই পেলাই দি আছোঁ মই আপোনালোকক ৰিভিউটো মানে মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা থাকিলে আজিৰ দিনটোৰ মানে ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ বাকী আৰু এতিয়া টোপনি লগা নাই আৰু একদম তল তলীয়া হাৱা খাই আছোঁ ইফালে ৰ'দটো লাগি আছে এনেকুৱা ফিল হৈ আছে যেন একেবাৰে যেন দিনৰ 3টামান বাজিছে কিন্তু এতিয়া 10:30 হৈছে টাইম 11টা হ'ল চবতে টেপতকৈ মানতে কেন আধা ঘণ্টাৰ কাৰণে কি মানে মৰি যাব নেকি বাকী আৰু একদম আৰু ফিল ফেণ্টাষ্টিক আই 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 কি অভাৰটেক কৰিলে আৰু মোৰ জেগা নহ'ব কৰিবই অভাৰটেক মই জানোতো ঘৰত যাই পেলাই দেখাই আছোঁ আপোনালোকক দেখাই আছোঁ মানে কৈ আছোঁ ৰিভিউটো এক্সপিৰিয়েঞ্চটো এতিয়া ঘৰত লাগি যাই লওক একো অভাৰটেক কৰোঁ মানে শান্তি নাপাম জেগাই দিছে বঢ়িয়াকৈ এনেকৈ যাব পাৰিম কথা নাই বাৰু ফিল এটা পাই আছোঁ দেই কিন্তু এই বস্তুটো চাউণ্ড মানে চাৰ্জ যাওঁতে এতিয়া মোবাইলটোৰ চাৰ্জ শেষ 9% আছে গতিকে ঘৰতে পেলাই চাৰ্জত লগাব লাগিব যদি ছুইচ অফ নহয় ডাইৰেক্ট ভিডিঅ' এণ্ডিং কৰি আছোঁ যদি ছুইচ অফ হয় চাৰ্জত লগাই পেলাই ভিডিঅ' এণ্ডিং কৰিম এতিয়া ঘৰত লগ পাই আছোঁ গৈছে দিয়া গাইছ মানে জাষ্ট ৰুম পালোঁ মানে গা পাও ধুলোঁ বঢ়িয়াকৈ ভাতো খাই ল'লোঁ এতিয়া তামাম টোপনি লাগিছে ভিডিঅ' বনাব ইচ্ছা নাই হ'লেও বোলো ভিডিঅ'টো এণ্ডিং কৰি থৈ দিওঁ মোৰ মানে যাৱাৰ বেষ্ট ৰিভিউ 3টা দি দিওঁ মই পইণ্ট 3টা দেই মানে নতুন এক্সপিৰিয়েঞ্চ প্ৰথম হৈছে ব্ৰেক নোহোৱা গাড়ী ফাৰ্ষ্ট টাইম চলাইছোঁ মানে ব্ৰেক কম থকা গাড়ী আৰু দ্বিতীয়টো হৈছে চেল্ফত ষ্টাৰ্ট নোহোৱাকৈ এয়াৰ ফিল্টাৰ খুলি পেলাই তাতে পেট্ৰল ঢালি কাপোৰেদি সোপা দি পেলাই ষ্টাৰ্ট দিয়া এইটো 2 নম্বৰ এক্সপিৰিয়েঞ্চ একদম বাৱাল এক্সপিৰিয়েঞ্চ 3 নম্বৰ হৈছে স্পীড লিমিট 70ৰ ওপৰত নাযায় গাড়ীখন আৰু পাৱাৰ ষ্টেৰিং কাটা খাচি গাড়ীখনক লৈ এটা নতুন এক্সপিৰিয়েঞ্চ পাইছোঁ আৰু বাকীখিনি বাৰু এক্সপিৰিয়েঞ্চ আছে আগতো মই গাখীৰৰ গাড়ীত যাই পাইছোঁ সেইকাৰণে মোৰ কাৰণে গাখীৰৰ গাড়ীত যোৱাটো নতুন কাম নহয় বাকী বাকী ভাল লাগছে এই মোবাইলটো টেম্পাৰখন গেল মোৰ আইফোনটোৰ মানে ঠেকচাত অলৰেডি কৈছোঁ কথাষাৰ সেইকাৰণে অলপমান বেয়া লাগি আছে 250 টকা এটা চুনা লাগি গ'ল মানে বাহিৰত লগাওঁ না ফুটপাথত সেইকাৰণে 200-250 টকাত হৈ যায় 250 টকাতে হৈ যায় আৰু এপল ষ্ট'ৰত লগালে 900 টকা লয় ডিছকাউণ্ট দিয়াৰ পিছত ডিছকাউণ্ট নহ'লে 1100 টকা টেম্পাৰত মই ল'ব এই 20 লগাইছিল একে টেম্পাৰ দুখন একেই ফিল পায় একো চেঞ্জ নাই চেম ফিল সেইকাৰণে দেখ ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব বাই বাই মোৰ কাৰণে গুড নাইট আপোনালোকৰ কাৰণে যি হৈছে তাকে হৈছে বাই বাই মোৰ টোপনি লাগিছে সঁচাই ঘুমোঁ মই অলপ বিছনাখনতে আছোঁ গা পা ধুই লৈছোঁ না ফেনখন লগাই দিছোঁ ষ্টেণ্ড ফেনখন পূৰা একদম ফুল হাৱা মাৰি আছে একদম মজা আৰু এতিয়া ঘুমাওঁ